পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অহিৰণৰ মাকে কৈ আছিল, তহঁতৰ নিচিনা কিছুমান ছোৱালীৰ কাৰণে আজিকালি আমি বাহিৰলৈ ওলাব নোৱাৰা হৈছোঁ। ঘৰত একো সংস্কাৰ নিশিকালে ন। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বেদক মানুহজনে কৈ আছিল, এতিয়া তই কামটো এৰি দিলে কি তাই তোৰ জীৱনলৈ ঘূৰি আহিব, আৰু আহিলেই যেনিবা তোৰ জীৱনটো কি সুখৰ হ'ব বুলি ভাবিছা নেকি? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ডিংকিয়ে জুনৰ মাকক কৈ আছিল, পঢ়া শুনা নথকা মানুহক আজিকালি কোনেও চাকৰি নিদিয়ে। তেতিয়াই জুনৰ মাকে কৈছিল, তেতিয়াহ'লে হোটেলত বাচন নধুলি কিয়? তেতিয়া অন্তত সন্মানকণ বাচি থাকিলেহেঁতেন। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।